ফাগুন মাহ পৰাৰ লগে লগে সত্ৰনগৰী বৰপেটাবাসীয়ে ব্যস্ত হৈ পৰিছে আগন্তুক দৌল মহোৎসৱৰ প্ৰস্তুতিৰ বাবে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা চহৰৰ দক্ষিণহাটীত। আৰু দক্ষিণহাটীত ধৃতিদীপা প্ৰডাকশ্যনে শ্ৰব্য কেছেটৰ প্ৰস্তুতি, হোলী গীতৰ এখনি শ্ৰব্য কেছেটৰ প্ৰস্তুতি ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে সত্ৰনগৰী বৰপেটাৰ দক্ষিণহাটীত। এইদৰে ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থক মই এইদৰে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে হোলী গীতৰ প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে আগন্তুক দৌল মহোৎসৱৰ উপলক্ষে যি হোলী গীতৰ শ্ৰব্য কেছেট তেওঁলোকে উন্মোচন কৰিব নাইবা ৰাইজৰ মাজত মুকলি কৰি দিব, তাৰ উদ্দেশ্যে আখৰাত ব্যস্ত সত্ৰনগৰী বৰপেটাৰ শিল্পীসকলে। আৰু এই মুহূৰ্তত মই প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এইদৰে আখৰাত ব্যস্ত হৈ পৰিছে। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে জুনিয়ৰ জুবিন গাৰ্গ খ্যাত শিল্পী এজন, তেওঁক আমন্ত্ৰণ কৰি আনিছে ধৃতিদীপা প্ৰডাকশ্যনৰ প্ৰযোজক সঞ্জীৱ দাসে। আৰু এই মুহূৰ্তত মই সেইজন উদীয়মান শিল্পীৰ ওচৰত উপস্থিত আছোঁ আৰু তেওঁৰ পৰা পোনে পোনে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আহাচোন ভাইটি, যিহেতু তুমি হোলী গীত গাব আহিছা, প্ৰথমবাৰ হোলী গীত গাবা নেকি এইবাৰ? প্ৰথম গাইছোঁ এবাৰ, প্ৰথম গাম বুলি ভাবিছোঁ। আৰু প্ৰথমতে প্ৰাগ নিউজক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বৰপেটাবাসীলৈ বহুত বহুত ধন্যবাদ। বৰপেটাবাসীৰ বাবে মই বহুত সুখী হৈছোঁ যে এটা হোলী ছং কৰিব ওলাইছোঁ। মই আগত কেতিয়াও কৰা নাই হোলী ছং, বহুত ভাল লাগিছে, আনন্দিত হৈছোঁ। মই বৰপেটাবাসীক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগতে তুমি হোলী গীত ক'ৰবাত শুনিছিলা নেকি, নাইবা হোলী গীতৰ বিষয়ে কিছু হ'লেও সংক্ষিপ্ত জ্ঞান তোমাৰ আছিল নেকি? মই হোলী গীত শুনিছোঁ কিন্তু মই গোৱা নাই। ইতিমধ্যে তোমাক মানে অসমৰ বহু মানে ৰাইজে জুনিয়ৰ জুবিন বুলি কয়, কি ক'বা এই মুহূৰ্তত? হয়, মই জুনিয়ৰ জুবিন হ'ব বিচৰা নাই, মই সঞ্জীৱ বৰা হিচাপে মই নিজস্ব এটা বিচাৰিছোঁ। সকলোৱে ভাল পাইছে, মোৰ কণ্ঠটো ভাল পাইছে, বহুত বহুত ধন্যবাদ সকলোকে। হয়, এই মুহূৰ্তত তেখেতে জানিবলৈ দিছে যে হোলী গীত তেওঁৰ আগতে গোৱা নাছিল, কিন্তু হোলী গীতৰ প্ৰতি তেওঁ যি শুনি আহিছে আগ্ৰহী আছিল হোলী গীত পৰিৱেশন কৰাৰ বাবে। আৰু এইবাৰ যিহেতু তেওঁ এটি সুযোগ পাইছে সত্ৰনগৰী বৰপেটা ধৃতিদীপা প্ৰডাকশ্যনে আয়োজন কৰা এই হোলী গীতৰ শ্ৰব্য কেছেটত কণ্ঠদান কৰিবলৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অসমৰ এজন জনপ্ৰিয় বাদ্যশিল্পী মনোজ কুমাৰ দাসৰ ওচৰত। মনোজ কুমাৰ দাসে যিহেতু এই কেছেটটোত ঢোল বাদন পৰিৱেশন কৰিছে, সংগত কৰিছে, কি ক'ব এই মুহূৰ্তত? খুবেই ভাল লাগিছে, যিহেতু ঋতুনাং কুসুমা কৰ ভাগৱতত উল্লেখ আছে, ঋতুৰ ভিতৰত আমাৰ বসন্ত ঋতু শ্ৰেষ্ঠ। আৰু এই ঋতু আমাৰ সৰ্বভাৰতীয় আমাৰ যি হোলী উৎসৱ, সৰ্বভাৰতীয় ৰঙৰ উৎসৱ। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত এই হোলী উৎসৱৰ মানে ফাকুৱা উৎসৱৰ আৰম্ভণি কৰিছিল। তাৰ আলম লৈ বৰপেটা সত্ৰত মাধৱদেৱে পৰৱৰ্তী শ্ৰী শ্ৰী মথুৰাদাস বুঢ়াতে বৰপেটা সত্ৰত হোলী উৎসৱ পালন কৰে। আৰু সেই হোলী উৎসৱ আজি সৰ্বভাৰতীয় পৰ্যায়ত আজি বৰপেটা নাম আছে। আৰু বিশেষকৈ বৰপেটাৰ হোলী গীত, হোলী উৎসৱৰ এটা অংগ হোলী গীত, যি আমাৰ অম্বিকাগিৰি ৰায় চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, গকুল পাঠক, প্ৰহ্লাদ দাস, গিৰীশ দাস আদি কৰি যিসকলে আমাৰ হোলী গীত সৃষ্টি কৰিছিল। আৰু বৰ্তমান যি নৱপ্ৰজন্মৰ আমাৰ সঞ্জীৱ দাস আছে, তেওঁলোকে কৰিছে, ভাল লাগিছে। আৰু বৰ্তমান খুব জনপ্ৰিয় গীতবিলাক ওলাই আছে হোলী গীতত, আৰু যথেষ্ট এই গীতটোও ভাল হ'ব, যিহেতু আমি আজি আখৰ আৰম্ভ কৰিছোঁ গীতটোৰ, ভালেই হ'ব, ৰাইজে ভাল পাব। হয়, যিহেতু মানে কি হোলী গীতটো আগতে বিগত সময়ত অকল বৰপেটাতে সীমাবদ্ধ আছিল, কিন্তু জানিব পৰা গৈছে এতিয়া অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে আদৰি লৈছে। হয়, এইটো প্ৰচাৰ মাধ্যমৰো কথা আছে, প্ৰচাৰ মাধ্যমক আমি তেওঁলোককো ধন্যবাদ দিব লাগিব। বৰ্তমান প্ৰচাৰ মাধ্যমে যথেষ্ট আমাৰ হোলী উৎসৱ বা আমাৰ হোলী গীতক যথেষ্ট প্ৰচাৰৰ ক্ষেত্ৰত লৈ গৈছে, বা আধুনিক আমাৰ যি শ্ৰব্য চিডি ওলাইছে যথেষ্ট বৰ্তমান সমাদৰ লাভ কৰিছে হোলী গীতত। এই ক্ষেত্ৰত প্ৰচাৰ মাধ্যমক আমি যথেষ্ট মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। হয়, আৰু ইতিমধ্যে আৰু এজন শিল্পী আমাৰ মাজত উপস্থিত আছে, তেওঁ সত্ৰনগৰী বৰপেটাৰ সুযোগ্য সন্তান। তেওঁ ইতিমধ্যে বাদ্যযন্ত্ৰৰ সংগত কৰি অসমৰ লগতে এতিয়া মুম্বাইত প্ৰতিষ্ঠিত, আৰু তেওঁ হোলী গীতৰ শ্ৰব্য কেছেটত বিভিন্ন কেছেটত তেওঁ ইতিমধ্যে বাদ্য সংগত কৰিছে, আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে। কি ক'ব এই মুহূৰ্তত? ভাল, হোলী বুলি ক'লেতো আৰু এজ এ বৰপেটীয়া প্ৰাণ, হোলী আমাৰ প্ৰাণ হয়, একচুৱেলি আৱেগ জড়িত হৈ আছে হোলীৰ লগত। ঠিক তেনেকৈ হোলীৰ ক্ষেত্ৰত যোৱা বছৰো বন্ধু সঞ্জীৱে কৈছিল যে হোলী এটা কৰিম, একেলগে কৰিব লাগে বঢ়িয়াকৈ। বোলো ঠিকে আছে কৰিম, সেনেকৈ যোৱা বছৰো কৰা গ'ল দৃষ্টিদীপা প্ৰডাকশ্যনৰ জৰিয়তে। এইবাৰো এটা নতুন হোলী কৰা গৈছে, গতিকে ৰাইজে শুনি যথেষ্ট ভাল পাব।
মানে গোটেই ৰিডম চিডমখিনি গোটেইখিনি বৰ ধুনীয়া হৈছে। কালি ভইচ ডাবিং আছে, সঞ্জীৱে ভালকৈ গাব, সেয়াই আৰু। আৰু এইদৰে সত্ৰনগৰী বৰপেটাৰ ৰাইজে ব্যস্ত হৈ পৰিছে আগন্তুক মাৰ্চত হ'বলগীয়া দৌল মহোৎসৱৰ আদৰত ব্যস্ত। আৰু ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে শিল্পীসকলে। এইদৰে দেখিবলৈ ওলাইছে আমাৰ প্ৰাগ নিউজৰ দৰ্শকক, ভিডিঅ' জাৰ্নেলিষ্টে এইদৰে আখৰাত ব্যস্ত সত্ৰনগৰী বৰপেটাৰ শিল্পীসকল।